এইবাৰ আমি আৰু এটা ডাঙৰ সিদ্ধান্ত লৈছো যে আমাৰ গাঁৱত যিবিলাক পৰিয়ালৰ ৰেচন কাৰ্ড নাই আমি সকলোবোৰ পৰিয়ালক এইবাৰ ৰেচন কাৰ্ড দিব সিদ্ধান্ত লৈছো যাতে সকলোৱে প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া চাউল পাব পাৰে। অকল তাকে নহয়, এই ৰেচন কাৰ্ডৰ যিটো ক'ব গ'লে আগত যেতিয়া আমি ৰেচন কাৰ্ডখন আগবঢ়াই দিছিলোঁ অকল মাত্ৰ বিনামূলীয়া চাউল পাইছিলোঁ। এইবাৰ 10 মেৰ পিছত আমি এটা নতুন কাম আৰম্ভ কৰিব খুজিছোঁ, সেয়া হৈছে যে যি পৰিয়ালৰ হাততে ৰেচন কাৰ্ড থাকিব সেই পৰিয়ালেই প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰত্যেক বছৰে বিনামূলীয়াকৈ 5 লাখ টকালৈকে বিনামূলীয়াকৈ মেডিকেল সেৱা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ যাৰ হাততে ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা পৰিয়ালক আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ আমি এখন কাৰ্ড দিম, যিখন কাৰ্ডৰ জৰিয়তে মেডিকেল কলেজেই হওক বা প্ৰাইভেট নাৰ্ছিং হোমতে হওক সেই পৰিয়ালসমূহে বছৰি 5 লাখ টকাৰ ট্ৰিটমেণ্ট বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ খৰচত কেন্দ্ৰীয় চৰকাৰৰ খৰচত কৰিবলৈ সক্ষম হ'ব।